নমস্কাৰ ছাৰ বাইদেউসকল, আমাৰ নতুন ইউটিউব চেনেল প্ৰগতিলৈ আপোনালোকক স্বাগতম। এই চেনেলৰ জৰিয়তে আমাৰ আগন্তুক হ'বলগীয়া অসম টেট পৰীক্ষাৰ 2021 নিৰ্ধাৰিত সিলেবাছৰ অন্তৰ্ভুক্ত প্ৰতিটো বিষয় আমাৰ সম্পূৰ্ণ আৰু সুকীয়াকৈ আলোচনা কৰা হ'ব। আৰু সেই উদ্দেশ্যই আমি আমাৰ ইউটিউবৰ চেনেলটো আৰম্ভ কৰিছোঁ। আপোনালোক আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি শিশু বিকাশ আৰু শিক্ষা বিজ্ঞান আজি এই অধ্যায়টো আমি আৰম্ভ কৰিম। ইয়াৰ প্ৰথমটো হৈছে বিকাশৰ ধাৰণা। ছাৰ বাইদেউসকল, ইয়াৰ আগতে মই এটা কথা কৈ লওঁ, চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি যিটো বিষয় আছে, এই বিষয়ত যদি আমি নিৰ্দিষ্ট কিছুমান প্ৰশ্নহে আমি শিকি যাওঁ, তেতিয়া পৰীক্ষাত আমি তেনেকুৱা নিৰ্দিষ্ট কোনো প্ৰশ্ন ডাইৰেক্ট কোনো দিয়া নাথাকে। তাৰ বাবে আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াওঁতে বিৰাট অসুবিধা হয়। কিন্তু যেতিয়া আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ প্ৰতিটো টপিকছ আমি সম্পূৰ্ণকৈ বুজি আমি কনচেপশ্যনটো ল'ব পাৰোঁ, তেতিয়াহ'লে আমি পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে আমি ভালদৰে অৱতীৰ্ণ হ'ব পাৰিম। আৰু সেই উদ্দেশ্যই আজি আমি টপিকছ ৱাইজ আলোচনা কৰিম। আৰু সেইবাবে আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি শিশু বিকাশ আৰু শিশু বিজ্ঞান অধ্যায়টোৰ প্ৰথম টেট সিলেবাছ অনুযায়ী যিমানবোৰ বিষয় দিয়া আছে সেই বিষয়বিলাকৰ আলোচনা কৰিব গৈ আছোঁ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞান চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, তাত প্ৰথম আছে বিকাশৰ ধাৰণা। বিকাশৰ ধাৰণাটো আমি পঢ়িবলৈ হ'লে প্ৰথমতে আমি এটা নৱজাতক শিশুৰ পৰা আৰম্ভ কৰিব লাগিব। মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱা নৱজাতক শিশু এটাই যেতিয়া এই পৃথিৱীৰ বাহ্যিক পৰিৱেশৰ সৈতে অভিযোজিত হয়, তেতিয়া তেওঁৰ পিতৃ মাতৃ নহয় পৰিয়ালৰ অন্যান্য ব্যক্তিয়ে মৰম চেনেহৰ মাধ্যমেৰে তাক সামাজিক, আৱেগিক আৰু মানসিক বিকাশৰ পথত অগ্ৰসৰ হ'বলৈ দিয়ে। আৰু ফলত শিশুটোৱে কি কৰে, জন্মৰ পৰা এই অবিৰতভাৱে এই সামাজিক, আৱেগিক আৰু মানসিক বিকাশৰ পথত অগ্ৰসৰ হ'বলৈ আৰম্ভ কৰে। আৰু এইদৰেই শিশুটোৰ বিকাশ আৰম্ভ হয়। আৰু এইখিনি আছিল বিকাশৰ ধাৰণা। তো এই বিকাশৰ ধাৰণা মনোবিদসকলে বহুত চিন্তা চৰ্চা কৰি এই বিকাশৰ কিছুমান স্তৰ উল্লেখ কৰিছিল। আৰু এই স্তৰবিলাক হৈছে শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ককাল। আৰু এইখিনি আছিলে বিকাশৰ ধাৰণা। এতিয়া আহিল বৃদ্ধি আৰু বিকাশ। সাধাৰণতে বৃদ্ধি বুলি ক'লে আমি সাধাৰণতে শিশু এটাৰ ফিজিকেল শ্বেপ বুলি কোৱা হয়। তাৰমানে তাৰ শাৰীৰিক অৱয়ব, তাৰ আকাৰ, উচ্চতা, তাৰ শৰীৰৰ কংকালৰ বাঢ়ি যোৱা অৱস্থা আদিক সামৰি বৃদ্ধি বুলি কোৱা হয়। বৃদ্ধি তাত মানে ফিজিকেল শ্বেপ, মনত ৰাখিব আপোনালোকে। আকৌ বিকাশ বুলি ক'লে শিশুটিৰ জন্মৰ পৰা মৃত্যুলৈ, শিশুটিৰ জন্মৰ পৰা মৃত্যুলৈ এই যিটো নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া, অবিৰত প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া অগ্ৰসৰ হয়, তেতিয়া শিশুটিৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন হয়। আৰু এই পৰিৱৰ্তনৰ সমন্বয়বোৰক একেলগে বিকাশ বুলি কোৱা হয়। গতিকে বিকাশৰ কিছুমান উপাদান আছে, আৰু এই উপাদানবিলাকক একেলগে বিকাশৰ অন্তৰ্ভুক্ত বুলি আমি ক'ব পাৰি। তাৰ মুঠতে 4টা উপাদান আমি ক'ব পাৰি। 1 নম্বৰ হৈছে নম্বৰ 1 বৃদ্ধি, নম্বৰ 2 সম্পূৰ্ণতা, নম্বৰ 3 অভিজ্ঞতা, নম্বৰ 4 সামাজিক প্ৰদান কাৰ্য। বৃদ্ধি মানে গ্ৰোথ, সম্পূৰ্ণতা মেচুৰিটি, অভিজ্ঞতা মানে এক্সপিৰিয়েঞ্চ, আৰু সামাজিক প্ৰদান কাৰ্য তাৰ মানে ছ'চিয়েল কমিউনিকেশ্যন। এতিয়া কথা হ'ল এই যে বিকাশৰ যেতিয়া এই যে নিৰবিচ্ছিন্ন অবিৰত প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাকত এই প্ৰক্ৰিয়াবোৰ পৰিলক্ষিত হোৱা দেখা যায়। আৰু সেইবাবে এইখিনিক বিকাশৰ অন্তৰ্ভুক্ত কৰা হৈছে। মনত ৰাখিব, বৃদ্ধি বিকাশৰ এটা উপাদান হয়, কিন্তু বিকাশ বৃদ্ধিৰ উপাদান নহয়। এতিয়া আহিল বিকাশৰ বৈশিষ্ট্য। বিকাশৰ বৈশিষ্ট্য আমি ইয়াৰ পৰাই ওলাব পাৰি। জন্মৰ পৰা মৃত্যুলৈ যিটো এক জীৱনব্যাপী চলা নিৰবিচ্ছিন্ন অবিৰত প্ৰক্ৰিয়া, এইটো গোটেই তাৰ জন্মৰ পৰা মৃত্যুলৈ এই যিটো দীঘল পৰিক্ৰমা, ইয়াৰ পৰিধি বহুত বহল হয়। গতিকে ইয়াত কি হয়, এই যে
জন্মৰ পৰা মৃত্যুলৈ যেতিয়া শিশু এটা অগ্ৰসৰ হয় তেতিয়া এই যিমানবোৰ পৰিৱৰ্তন এই পৰিৱৰ্তনক একেলগে বিকাশে সামৰি লয় তাৰ ভিতৰত এক নাম্বাৰ 1 বৈশিষ্ট্য ইজ ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব আপোনালোকে বিকাশৰ বৈশিষ্ট্য বিকাশ সাধাৰণতে পৰিৱেশ আৰু বংশগতিৰ দ্বাৰা প্ৰভাৱিত হয় শিশু এটাই যেতিয়া যিটো পৰিৱেশত থাকিবলৈ আৰম্ভ কৰে সেই পৰিৱেশৰ বিভিন্ন কাৰকৰ দ্বাৰা শিশুটো অভিযোজিত হৈ ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰে আৰু যেতিয়া ডাঙৰ দীঘল হয় তেতিয়া এই পৰিৱেশৰ কাৰকবোৰৰ দ্বাৰা শিশুটি সেই কাৰকবোৰৰ অনুযায়ী শিশুটিয়ে কি কৰে অভিযোজিত হৈ বিকাশ সাধিত হয় বিকাশৰ বৈশিষ্ট্যবোৰৰ পৰা প্ৰথম বৈশিষ্ট্যটো হৈছে ইজ ভেৰি ইম্পৰ্টেণ্ট বিকাশৰ বৈশিষ্ট্যৰ পৰা প্ৰত্যেকবাৰে অসম টেট পৰীক্ষাৰ কুৱেশ্যন প্ৰশ্ন অহা দেখা যায় তাৰ এক নম্বৰ বৈশিষ্ট্য হৈছে বিকাশ পৰিৱেশ আৰু বংশগতিৰ দ্বাৰা প্ৰভাৱিত হয় পৰিৱেশৰ দ্বাৰা কেনেকৈ প্ৰভাৱিত হয় শিশু এটাই যেতিয়া যিটো পৰিৱেশত থাকে সেই পৰিৱেশৰ বিভিন্ন কাৰকৰ দ্বাৰা শিশুটো অভিযোজিত হ'বলৈ আৰম্ভ কৰে আৰু এটা সময়ত তেওঁ এই কাৰকবোৰৰ সৈতে সি অভিযোজিত হৈ তাৰ বিকাশ সাধিত হয় আৰু বংশগতি বুলি ক'লে পিতৃপুৰুষৰ পৰা তাৰ সতি সন্তানলৈ তাৰ মানে অফস্প্ৰিঙলৈ তাৰ যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য এইবিলাক তাৰ পিতৃপুৰুষৰ পৰা অপত্যজনলৈ তাৰ মানে সতি সন্তানলৈ কি হৈ যায় প্ৰসাৰিত হৈ গৈ থাকে আৰু এই চৰিত্ৰবিলাক অপৰিৱৰ্তিতভাৱে অপত্যজনলৈ থাকি যায় আৰু এইটোৰ দ্বাৰা বিকাশ সাধিত হয় আৰু নাম্বাৰ 2 যেহেতু জন্মৰ পৰা মৃত্যুলৈ এটা দীঘল প্ৰচেছ ইজ এ লং প্ৰচেছ গতিকে ইয়াৰ আমি বিকাশৰ নিৰ্দিষ্ট স্তৰ আমি নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয় গতিকে এইটো আছিল নাম্বাৰ 2 এইটো 2 নম্বৰ বৈশিষ্ট্যটো হৈছে যেহেতু জন্মৰ পৰা মৃত্যুলৈ এই দীঘল পৰিক্ৰমাৰ মাজেৰে শিশু এটাই অগ্ৰসৰ হয় গতিকে ইয়াৰ কোনো নিৰ্দিষ্ট স্তৰ আমি নিৰ্ধাৰণ কৰিব নোৱাৰিম নাম্বাৰ 3 বিকাশ কোনো এটা স্বাভাৱিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে অগ্ৰসৰ নহয় ইয়াৰ গতি কোনো এটা অৱস্থাত খুবেই মন্থৰ হ'ব পাৰে কোনো এটা অৱস্থাত খুবেই তীব্ৰ হ'ব পাৰে যেনেকৈ ক্লাছ 1-2 ল'ৰা ছোৱালী এটাই গণিতৰ সমস্যা সমাধান কৰোঁতে সি টান পাবও পাৰে কিন্তু তাৰ যেতিয়া বয়স বেছি হৈ যায় যেতিয়া 7-8 ক্লাছত পঢ়ে তেতিয়া গণিতৰ সমস্যাবিলাক সি অতি সহজতে সমাধান কৰিব পাৰে তেতিয়া তাৰ এই কথাটোৰ পৰা বুজা যায় যে বিকাশ কোনো এটা স্তৰত কেতিয়াবা মন্থৰ হ'ব পাৰে কোনো এটা স্তৰত অতি তীব্ৰ হ'ব পাৰে আৰু 4 নম্বৰ নাম্বাৰ 4 কেৰেক্টাৰিষ্টিক্স ইজ দ্যাট জন্মৰ পৰা মৃত্যুলৈ এই যিটো প্ৰক্ৰিয়া এই যিটো পৰিক্ৰমা ইয়াৰ মাজত শিশুটোৰ আৱেগিক সামাজিক মানসিক এই আটাইবোৰ সমন্বয়ৰ দ্বাৰা শিশুটোৱে কি হয় বিকাশ সাধিত হয় গতিকে আৰু এটা বৈশিষ্ট্য আছে এইটো 5 নম্বৰ বৈশিষ্ট্য 5 নম্বৰ বৈশিষ্ট্যটো হ'ল বিকাশৰ ক্ষেত্ৰত লিংগভেদৰ পাৰ্থক্য দেখা যায় সাধাৰণতে ছোৱালীৰ বিকাশ ল'ৰাৰ ক্ষেত্ৰত ল'ৰাতকৈ 2 বছৰ আগবাঢ়ি থাকে এইখিনি আছিল বিকাশৰ বৈশিষ্ট্য পিছত বিকাশৰ স্তৰ নিৰ্ধাৰণ বিকাশ যেহেতু জন্মৰ পৰা মৃত্যুলৈ এক দীঘল পৰিক্ৰমা আৰু ইয়াৰ পৰিধি খুবেই বহল গতিকে এই বহুত সময়ত মনোবিজ্ঞানীসকলে এইটোৰ স্তৰ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিল তাৰ ভিতৰত প্ৰথমজন মনোবিদ আছিলে ৰুছু এজন ফৰাচী মনোবিদ তেওঁৰ এমেল নামৰ গ্ৰন্থত তেওঁ বিকাশৰ 4টা স্তৰ নিৰ্ধাৰণ কৰিছিলে ইয়াৰ তাৰ প্ৰথমটো আছিলে শৈশৱকাল এইটো জন্মৰ পৰা 5 বছৰ বয়সলৈকে এইখিনি আছিল শৈশৱকাল আৰু বাল্যকাল আছিলে 5 বছৰৰ পৰা 12 বছৰলৈকে আৰু প্ৰাক কৈশোৰকাল আছিলে 12 বছৰৰ পৰা 15 বছৰলৈকে আৰু প্ৰাপ্ত কৈশোৰকাল আছিলে 15 বছৰৰ পৰা 20 বছৰলৈকে এইটো আছিলে ৰুছু নামৰ মনোবিদে তেওঁৰ ইমেল নামৰ গ্ৰন্থত বিকাশৰ স্তৰ তেওঁ এই 4টা ভাগত ভাগ কৰিছিলে ছাৰ বাইদেউসকল ৰুছুৰ বিকাশৰ স্তৰৰ লগত সংগতি ৰাখি আৰু এজন মনোবিদ আৰ্নল্ড জোনছে বিকাশক 4টা ভাগত ভাগ কৰিছিলে আৰু তেওঁৰ 4টা ভাগ আছিলে এইটো শৈশৱকালী আছিলে কিন্তু এই বাল্যকালটোক আছিলে এইটো শৈশৱকালৰ যিটো লিমিটেশ্যন আছিল জন্মৰ পৰা 5 বছৰলৈকে এইখিনি ঠিকই আছিলে কিন্তু বাল্যকাল যিটো আছিলে এইটো আছিলে এই বাল্যকালটো আছিলে আগতীয়া বাল্যকাল
1 নম্বৰ শৈশৱকাল এটো আৰ্নেষ্ট জনসন স্থৰ আছিলে 1 নম্বৰ আছিলে শৈশৱকাল this is the limitation birth to 5 years and 2 নম্বৰ যেটো আছিলে এটুক শেহতীয়া বাল্যকাল বুলি কোৱা হৈছিল শেহতীয়া বাল্যকাল এটো আছিলে 5 years to 12 years আৰু এটো যেটো 5 years to 12 years এটো বাল্যকাল বুলি কৈছিলে ইয়াৰ ইয়াত হেহতীয়া বাল্যকাল বুলি কৈছিলে আৰু নাম্বাৰ 3 যেটো আছিল এটো কৈশোৰ কাল আৰু এই কৈশোৰ কালটো আছিল 12 বছৰৰ পৰা 18 বছৰ বয়সলৈকে আৰু নাম্বাৰ 4 যেটো আছিল এটো আছিল প্ৰাপ্তিকাল এটো 18 বছৰৰ পিছৰ কাল গতিকে ৰুছো আৰু আৰ্নষ্টৰ হৈতে ৰুছুৰ স্তৰৰ হৈতে সংগতি ৰাখি তেও এই চাৰিটা স্তৰত ভাগ কৰিছিল প্ৰথমটো আছিল শৈশৱকাল এটো বাৰ্থ টু 5 ইয়াৰ্স এখিনি ঠিকই আছে হেহতীয়া যেতেও যেটো বাল্যকাল বুলি কৈছিল এটো হেহতীয়া বাল্যকাল বুলি তেও কৈছিল 5 to 12 ইয়াৰ্স আৰু কৈশোৰকাল 12 to 18 ইয়াৰ্স আকৌ বয়ঃপ্ৰাপ্তিকাল 18 ইয়াৰৰ পিছত বুলি কৈছিল একদৰে এই ৰাইবাৰ্নেও কি কৰিছিল এই বিকাহৰ স্তৰক তেও 6টা ভাগত ভাগ কৰিছিল বিশেষকৈ এই 6টা ভাগ আমাৰ জানা থাকিলে হল আমি এটো ভাগ বিলাক পঢ়িব নালাগে কিন্তু মোস্ট ইম্পৰ্টেন্টলি আৰু এজন মনোবিদ আছিল আৰু এজন শিকাবুত আছিল জন পিয়াজেট আৰু তেও এই মানুহৰ বিকাহৰ ক্ষেত্ৰত 4টা স্তৰত ভাগ কৰিছিল আৰু এই স্তৰবিলাকে বিৰাট গুৰুত্বপূৰ্ণ আৰু পৰীক্ষাত বিশেষকৈ এই স্তৰবোৰৰ পৰা কুৱেশ্যন আহা দেখা যায় আহক আমি এই স্তৰবোৰৰ বিষয়ে আলোচনা কৰো গতিকে সাৰবাইদেউ সকল পিয়াজেট ষ্টেজ অফ ডেভেলপমেন্ট বিকাহৰ স্তৰত পিয়াজেট ষ্টেজ অফ ডেভেলপমেন্ট তেও বিভক্ত কৰা স্তৰবোৰ হৈছে নাম্বাৰ 1 ইন্দ্ৰিয় অংগ সঞ্চালকমূলক বিকাশ প্ৰাক ভূতমূলক বিকাশ মূৰ্ত ক্ৰিয়া সম্পাদন বিধিগত ক্ৰিয়া সম্পাদন এতিয়া এই বিশেষকৈ পিয়াজেট ষ্টেজেছ অফ ডেভেলপমেন্ট ইয়াৰ পৰা পৰীক্ষাত বিশেষকৈ যিকোনো এটা প্ৰশ্ন ইয়াৰ পৰাই খুদে আপোনালোকে মনত ৰাখিব ইন্দ্ৰিয় সঞ্চালকমূলক বিকাশ যেটো এটো ফ্ৰম বাৰ্থ টু 2 ইয়াৰ্স জন্মৰ পৰা 2 বছৰলৈকে ইন্দ্ৰিয় অংগ সঞ্চালকমূলক বিকাশ বুলি কোৱা হয় এটো সাধাৰণতে ইন ইংলিছত সেন্সৰি মটৰ স্কিল বুলি কোৱা হয় আৰু এটোত কি হয় সাধাৰণতে হিহু বিলাকৰ অবজেক্ট পাৰ্মানেন্স হয় অবজেক্ট পাৰ্মানেন্ট মানে হল হিহু এটাই যেতিয়া হি ৰঙা বল এটাৰে খেলি থাকে তেতিয়া কোনোবাই যদি তাক ৰঙা বলটো আতৰাই বেলেগ এটা পুতুলা দি থাকে তেতিয়া হলে হি সেই ৰঙা বলটোৰ কাৰণে কান্দি থাকিব আৰু এটুক অবজেক্ট পাৰ্মানেন্স বুলি কোৱা হয় তাৰ মানে হি বস্তুটোৰ প্ৰতি পাৰ্মানেন্টলি অবজাৰভেশনটো আহি যায় যে মই ৰঙা বলটোৰ খেলি আছো এটোৰে মই খেলিব লাগিব এটুক অবজেক্ট পাৰ্মানেন্স এটু কোনটো ইয়াৰত আহে ফ্ৰম বাৰ্থ টু 2 ইয়াৰ আৰু ইয়াক কোৱা হয় ইন্দ্ৰিয় সঞ্চালকমূলক বিকাশ নেক্সট যেটো আছে প্ৰাক ভূতমূলক বিকাশ এটু প্ৰি অপাৰেশনাল ষ্টেজেছ এটু 2 to 7 ইয়াৰ এটু কয় এটু ষ্টেজত সাধাৰণতে symbolic abstract এটু আহে এটু মানে হল এটু বস্তু এটাৰ সাইজ শেপ আকৃতি এই বস্তুগুলি এই বিলাকৰ ওপৰত তাৰ ধাৰণাটো আহে যেনেকৈ এটা ভল এটা কমলা টেঙা এনেকুৱা ঘূৰণীয়া বস্তু কিছুমান বহুতো বস্তুৰ মাজত যদি কেইটামান ঘূৰণীয়া বস্তুবিলাক থৈ দিয়া হয় তেতিয়ালে হি যিবিলাক ঘূৰণীয়া বস্তুবিলাক হি নিজে এইবিলাক বাছি উলিয়াব পাৰিব তাৰ মানে কথাটো হল প্ৰাক ভূতমূলক বিকাশ এটু প্ৰি অপাৰেশনাল ষ্টেজেছ বুলি কোৱা হয় এই বিকাশটো
from 2 years to 7 year ইয়াক সাধাৰণতে symbolic abstract এইটো শিশুবিলাক সাধাৰণতে বস্তু এটা symbol এইটো তাৰ শেপটো মনত ৰাখিব পাৰে তাৰ মানে কথা হ'ল যে গোলাকৃতিৰ বস্তু কেইটামান থৈ তাত আকৌ আয়তাকৃতিৰ বস্তু বা কোণীয়া বস্তু কিছুমান থৈ দিলে ই গোলাকৃতিৰ বস্তুবিলাক একেলগে এটা সাইড কৰিব পাৰিব তাৰ মানে এনেকুৱা ধাৰণাটো হিয়তৰ আহি যায় এটু কয় symbolic abstract বস্তুৰ আকৃতিগত ধাৰণা যেটো এটু প্ৰাক বোধমূলক বিকাশত সম্পন্ন হয় এটা নেক্সট যেটো আছে মূৰ্ত ক্ৰিয়া সম্পাদনা এটু কোৱা হয় অপাৰেশনাল থট এটু মানে এটু বয় সাধাৰণতে 7 to 12 ইয়ার্স লৈকে থাকে এটু হল মানে অপাৰেশনাল থট যেটো এটু অপাৰেশনাল থট তাত মানে অপাৰেশনাল থট মানে বস্তুটো হল এনেকুৱা ধৰক আকাশৰ ওপৰেদি হেই উৰাজাহাজ এটা উৰি গৈ আছে গতিকে পখিলা উৰি গৈ আছে তাৰ থটবিলাক ইনস্ট্যান্টলি থটবিলাক আহে মই উৰাজাহাজটো কেনেকৈ উৰিছে মই যদি উৰাজাহাজ এটা বনাব পাৰিলো হয় তেনেকুৱা থটবিলাক যিবিলাক আহে এবিলাক এটু ষ্টেজত আহে মূৰ্তক্ৰিয়া সম্পাদনা 7 to 12 ইয়ার্স ইয়াক কোৱা হয় অপাৰেশনাল থট এটু ষ্টেজত আহে আৰু বিধিগত ক্ৰিয়া সম্পাদনা এটু 12 ইয়ার্সৰ পিছত আহে তেতিয়া মানে হি ওবিডিয়েন্ট হ'বলৈ আৰম্ভ কৰে এখিনি আছিল জন পিয়াজেটে বিকাশৰ ওপৰত দিয়া কেইটামান স্তৰ গতিকে এই স্তৰবিলাকৰ পৰা পৰীক্ষাত ভিয়াকে প্ৰশ্ন সোধা দেখা যায় গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিলৈ ছাৰ বাইদেউসকল আমি পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ যিমানখিনি আছে তাৰ পৰা আৰম্ভ কৰি যাম